নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে আজি ঘৰতে এখন সৰুকৈ পাচলিৰ বাগিচা প্ৰস্তুত কৰিছোঁ। যি আজৰি সময় অকণ পাইছোঁ, এইকণ খৰচ কৰি যি পাচলি খেতি কৰিছোঁ, ইয়াত এটা সমস্যা দেখা দিছে। এই সমস্যাটো হৈছে, চাওক, এই কবিবিলাক চাওক, এইবিলাক শুকাই গৈছে, তেতেৰি গৈছে। আৰু এইফালে চাওক, তেতেৰি গৈছে। ইয়াৰ বেমাৰটোনো কি? এই বেমাৰটোক আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া কবিজোপা খান্দি চাম কি হৈছে। এয়া খান্দি দিলোঁ, চাওক, এইবিলাক কি ওলাইছে চাওক। এইবিলাকে হৈছে তেলিনী পৰুৱা বুলি কয়। এই তেলিনী পৰুৱাই পূৰা কবিটো খাই দিছে, চাওক, গুৰিটো পূৰা ছিঙি দিছে। আজি এইটো বাকলি, এই বাকলিটো পূৰা ধ্বংস কৰি দিছে। ফলত গছজোপা এনেধৰণে শুকাই গৈছে। প্ৰায় কবিবিলাক চাওক, মাজে মাজে এইবিলাক যে দেখিছে আপোনালোকে, যিবিলাক খালী ঠাই, এই খালী ঠাইবিলাক এনেধৰণে তেলিনী পৰুৱাই খাই দিছে। এইবিলাক এজোপা কবিত যদি 100-150 তেলিনী পৰুৱাই এনেধৰণে খাবলৈ হয়, কেনেকৈ বাচি থাকিব চাওক। সেইবিলাক তেলিনী পৰুৱা ইমান কি আছে। দৰৱেই এই তেলিনী পৰুৱা ধ্বংস কৰাত কামত দিয়া নাই। আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ কিবা সমস্যা সমাধানৰ উপায় আছে, আপোনালোকে আগবঢ়াব বুলি আশা কৰিলোঁ।